ৰাজদীপ চাওক এই প্ৰশ্নটোৰ উত্তৰ আচলতে জিএমচিয়ে দিব লাগে আৰু সেই প্ৰশ্নটোৰ উত্তৰ যদি দিব নোৱাৰে তেতিয়াহ'লে এইসমূহ কাম কিন্তু অবাধে যে চলি আছে সেই কথা এটা কথা জল পটপট হৈ ওলাই পৰিছে বিশেষকৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মে কি কৈছে তাত কি উল্লেখ আছে তাত উল্লেখ আছে যে এই ধৰণৰ যিবোৰ পথ আছে সেই পথবোৰৰ মাজভাগত বা পথবোৰৰ কাষেবাৰে এনেকুৱা ধৰণৰ ইউনিপল হৰ্ডিং লগাব নোৱাৰিব ঠিক সমান্তৰালকৈ এলইডি যিবোৰ হৰ্ডিং থাকে সেইবোৰো লগাব নোৱাৰিব বুলি সেই পথ সুৰক্ষা অধিনিয়মে কিন্তু সেই কথা উল্লেখ কৰিছে তাৰ পিছতো সেই পথ সুৰক্ষা অধিনিয়মক উলংঘা বাৰে বাৰে কোনে কৰিছে গুৱাহাটী পৌৰ নিগমে কৰিছে ঠিক সমান্তৰালকৈ কামৰূপ মহানগৰ জিলাৰ যিটো প্ৰাধিকৰণ আছে সেই প্ৰাধিকৰণেও পথ সুৰক্ষা প্ৰাধিকৰণেও কিন্তু এই সকলোবোৰ ক্ষেত্ৰত কিন্তু কিছু নিয়ম উলংঘা কৰিছে কাৰণ আমি দেখুৱাব বিচাৰিছোঁ যে জু ৰোডৰ এটা স্থানত আছোঁ এই জু ৰোডটো আপুনি চাব দেখিব যে জু ৰোডৰ এই যিটো স্থান ইয়াত আপুনি ইউনিপল হৰ্ডিং দেখা পাব এটা খুঁটাত এনেধৰণে হৰ্ডিং ওলমাই ৰখা হয় আৰু এনেকুৱা ধৰণৰ আপুনি গুৱাহাটীৰ অলিয়ে গলিয়ে দেখিব বিশেষকৈ মূল যিকেইটা পথ আছে সেই পথকেইটাত কিন্তু এনেকুৱা ধৰণৰ হৰ্ডিং আপোনালোকে আমি সকলোৱে দেখিছোঁ আৰু এই হৰ্ডিংবিলাকৰ কাৰণে যে দুৰ্ঘটনা হৈ থাকে সেই কথাটো বহুতে হয়তো অনুমান কৰিব নোৱাৰে কাৰণ এই হৰ্ডিংবোৰ সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া লাইট জ্বলি উঠে বা এই হৰ্ডিংবোৰত যেতিয়া এলইডি বাল্ব জ্বলে তেতিয়াই মানুহৰ চকুত চাট মাৰি ধৰে বিশেষকৈ চালকসকলে তলেদি গাড়ী চলাই গৈ থাকোঁতে এই হৰ্ডিংবোৰত চকু পৰে আৰু এই হৰ্ডিংবোৰত চকু পৰাৰ সমান্তৰালকৈ পৰৱৰ্তী সময়ছোৱাত দুৰ্ঘটনা হয় কিন্তু এই দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত এফালে যদি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াসকলে পথ সুৰক্ষাৰ কথা কৈ আছে আনফালে এই ধৰণৰ কিছুমান কিন্তু দুৰ্ঘটনাৰ কাৰণে জমদূতৰূপী কাৰ্যসূচী তেওঁলোকৰ নেতৃত্বতে চলি আছে আপুনি চাব পাৰে যে গুৱাহাটী পৌৰ নিগমে বিভিন্ন সজাগতাৰ কথা কয় ঠিক সমান্তৰালকৈ গুৱাহাটী পৌৰ নিগমে সহযোগিতা কৰে কামৰূপ মহানগৰ জিলা প্ৰাধিকৰণৰ লগত গতিকে এই যিটো এটা সহযোগিতাৰ মাজত তেওঁলোকৰ এই কামবোৰ চলে কিন্তু পৰৱৰ্তী সময়ছোৱাত কি কাম চলি থাকে প্ৰকৃতাৰ্থত সেই কথাটোৱে আজিৰ তাৰিখত এটা নুবুজা সাঁথৰ আপুনি চাব পাৰে এই যিবোৰ আমি ইউনিপল হৰ্ডিং দেখুৱাইছোঁ এই হৰ্ডিংবোৰ এটা খুঁটাত কি ধৰণে ওলমি আছে চাব পাৰে হয়তো বৰষুণৰ কাৰণে পচি গ'লে এই হৰ্ডিংবোৰ খহি পৰিবও পাৰে এনেকুৱা ধৰণৰ ঘটনা হয় হৰ্ডিঙৰ খুঁটা পচি খহি পৰে মানুহৰ গাত পৰে গাড়ীৰ ওপৰত পৰে মানুহ আঘাতপ্ৰাপ্ত হয় ঠিক সমান্তৰালকৈ যোৱা দেওবাৰে নিশা জিএছ ৰোডত যিটো আচলতে ঘটনা সংঘটিত হ'ল সেই ঘটনাটোৰ কিন্তু অন্যতম এটা কাৰণ আছিলে এই ইউনিপল হৰ্ডিংবোৰ কাৰণ সেই ঘটনাটোৰ সময়ত ডাম্পাৰখনে যিটো তীব্ৰ বেগত আহি থাকোঁতে এলইডি এটা তেওঁলোকৰ যিটো আচলতে জিএমচিয়ে লগোৱা এলইডি যিটো এডভাৰটাইজ বা হৰ্ডিং সেই হৰ্ডিংটো দেখা পাই মানুহৰ ড্ৰাইভাৰ চালকজনে সেই কথা পাহৰি যায় যে তেওঁ কিমান স্পীডত আছে বা চকু তেওঁৰ মনোযোগ কাঢ়ি লৈ যায় গতিকে মনোযোগ কাঢ়ি নিয়াৰ ফলত এটা দুৰ্ঘটনা হ'ব পাৰে সেই কথা কিন্তু আচলতে অনুমান গুৱাহাটী পৌৰ নিগমে কৰিব পাৰিব লাগিছিল কিন্তু গুৱাহাটী পৌৰ নিগমৰ কথা যদি আপুনি ক'বলৈ যায় আপুনি উল্লেখ কৰিছে বহু কথা ৰাজদীপ যে সেই কথাসমূহৰে আঁত ধৰি যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে দেখিব যে এই পৌৰ নিগমৰ নেতৃত্বত যিবোৰ হৰ্ডিং আচলতে গুৱাহাটীৰ অলিয়ে গলিয়ে লগোৱা হয় সেই হৰ্ডিংবিলাকৰ পৰা কোটি টকা আচলতে পৌৰ নিগমে সংগ্ৰহ কৰে গতিকে পৌৰ নিগমে সংগ্ৰহ কৰা এই ধনসমূহ কেৱল নিজৰ স্বাৰ্থত সংগ্ৰহ কৰিছে চৰকাৰৰ স্বাৰ্থত সংগ্ৰহ কৰিছে কিন্তু জনসাধাৰণৰ স্বাৰ্থটোৰ কথা যে এবাৰো ভবা নাই সেই কথা কিন্তু স্পষ্ট বিশেষকৈ এই হৰ্ডিংবোৰ যেতিয়াই লগোৱা হয় তেতিয়া তাত এলইডি যিটো লাইট লগোৱা হয় সেই এলইডি লাইটে মানুহৰ যেতিয়া গাড়ীখন চলাই যায় চালকজনৰ চকু তেতিয়া সেই এলইডি লাইটটোলৈ গুচি যায় আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত বিভিন্ন দুৰ্ঘটনা হয় খানাপাৰাৰ এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল সকলোৱে সেই কথাটো জানে যে খানাপাৰাত দুৰ্ঘটনা হৈ এজন যুৱক আৰু দুগৰাকী যুৱতীৰ মৃত্যু হৈছিল সেই যিবোৰ ঘটনা আচলতে হৈ থাকে সেই ঘটনাবোৰ হৈ থকাৰ সময়তো কিন্তু এটা কথা উল্লেখ কৰিব পাৰি যে এই যিবোৰ হৰ্ডিং থাকে এলইডি বাল্বৰ যিবোৰ হৰ্ডিং থাকে সেইবোৰে কিন্তু চালকজনৰ মনটো কিছু সময়ৰ কাৰণে তালৈ হঠাৎ কাঢ়ি লৈ যায় যাৰ কাৰণে এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা এনেকুৱা ধৰণৰ দুৰ্ঘটনা কিছুমান হৈ থাকে এই যোৱা দেওবাৰৰ নিশা যিটো ডাম্পাৰৰ ঘটনা আছিলে ডাম্পাৰৰ ঘটনাটো এনেকুৱা ধৰণৰে আছিলে হৰ্ডিঙলৈ চকু যোৱাৰ কাৰণে চালকজনে ধৰিব নোৱাৰি তেওঁ যিটো চালকৰ আসনত বহি থকাৰ মনোযোগ সেই মনোযোগ আঁতৰি গৈ সেই যিটো স্থানত আচলতে হৰ্ডিং লগোৱা আছিলে সেই হৰ্ডিঙৰ পোষ্টটোতেই খুন্দা মাৰিছিল গতিকে এনেকুৱা ধৰণৰ ঘটনা এতিয়া স্বাভাৱিক হৈ পৰিছে কিন্তু এই গোটেই বিষয়টো যিধৰণে ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মে উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় পথবিলাকৰ মাজত যিবোৰ আচলতে যান বাহন বেছিকৈ চলে সেই পথবোৰৰ মাজত এলইডি লাইট কোনোপধ্যেই লগাব নোৱাৰিব মাজত ইউনিপল হৰ্ডিং লগাব নোৱাৰিব কিন্তু এই সকলোবোৰ নীতি নিয়ম এতিয়া জলাঞ্জলি দি জমদূত ৰূপে এতিয়া চৰকাৰখনে নিজাববীয়াকৈ কিন্তু এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছে য'ত চৰকাৰৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমৰ নেতৃত্বত এনে ধৰণৰ ঘটনা কিছুমান হয় যাৰ জৰিয়তে কিন্তু সাধাৰণ লোকৰ প্ৰাণ ইটোৰ পিছত সিটোকৈ গৈ আছে এই বিষয়বোৰ আচলতে চোৱা চিতা যি ধৰণে কৰিব লাগে তেনেকুৱা ধৰণে নকৰাৰ ফলশ্ৰুতি আজি বহু দুৰ্ঘটনা হৈছে এই দুৰ্ঘটনাবোৰ ৰোধ কেতিয়া হ'ব দুৰ্ঘটনা ৰোধৰ কাৰণে সজাগতাৰ কথা কয় ঠিকই আছে তেওঁলোকে সজাগতা কাৰ্যসূচী লয়
ৰাজপথত বিভিন্ন ধৰণৰ সজাগতাৰ কাৰ্যসূচী চলাই তেওঁলোকে সুৰাপান কৰা চালকৰ বিৰুদ্ধে অভিযান চলাই ঠিকেই আছে সেইসমূহ কিন্তু ঠিক সমান্তৰালকৈ তেওঁলোকেই কৰা ভুলবোৰৰ বিৰুদ্ধে অভিযান কোনে চলাব এইবোৰ আমি উনুকিয়াই দিছোঁ আমি এইবোৰ দেখুৱাই দিছোঁ কিন্তু তথাপিও এই বিষয়বোৰৰ ওপৰত যি ধৰণৰ গুৰুত্ব আচলতে গুৱাহাটী পৌৰ নিগমে দিব লাগে ঠিক সমান্তৰালকৈ পথ সুৰক্ষা বিভাগৰ যিটো দায়িত্ব আছে সেই দায়িত্বটো তেওঁলোকে কি ধৰণে পালন কৰিছে সেই সকলোবোৰ কিন্তু আজিৰ তাৰিখত একোটা প্ৰশ্নবোধক হৈ আছে কাৰণ টকাৰ লোভত টকাৰ খকত এইসমূহ কাম বাৰে বাৰে চলি আছে কিন্তু এই কামবোৰৰ মাজত যে জনসাধাৰণৰ এটা জীৱন অন্তৰ্নিহিত হৈ থাকে জনসাধাৰণৰ জীৱনটো যে ভয়াৱহ ভাবুকি আহিব পাৰে সেই কথাটো কিন্তু কোনেও আজিলৈকে অনুধাৱন কৰা নাই গতিকে অনুধাৱন কেতিয়া কৰিব এইটোৱে আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন এই যিবোৰ হৰ্ডিং লগাই থোৱা যায় সেই হৰ্ডিংবোৰত কিমান এটা সমস্যা হ'ব পাৰে সেয়া মানুহে আচলতে অনুধাৱন কৰিব লাগিব ৰাইজৰ দুখ দুৰ্দশাবোৰ বুজি পাব লাগিব চিন্তুমণি শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ